মঞ্চ তৈয়াৰ কৰিলে এনেকুৱা এখন মঞ্চ কৰি দিলে চৌদিশে চাব পাৰে। সেইখন মঞ্চ আপুনি এফালৰ পৰা চাই থাকিব পাৰিব, ইয়াত কিন্তু নহয়, চাৰিফালৰ পৰা চাব পৰা মঞ্চ। সেইকাৰণে এইটো বিশ্বৰ কোনো মঞ্চই এতিয়ালৈকে সৃষ্টি কৰিব পৰা নাই। আৰু ইয়াত কোন বহিব? ভকতহে বহিব, অভকত বহিব নোৱাৰে। ভকত হ'বৰ কাৰণে আকৌ ভক্তিও লাগিব, আৰু সেইকাৰণে এইখিনি কৰিছে। মই প্ৰতিযোগীসকলকো ধন্যবাদ জনাইছোঁ। বিচাৰকসকলে বিচাৰ কৰিব, প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰিব। পুৰস্কাৰ লৈ ডাঙৰ কথা নহয়, ওলাই অহাটোৱে ডাঙৰ কথা। আৰু কীৰ্তন দশম ঘোষা ৰত্নাৱলী থকালৈকেহে অসমীয়া জাতি থাকিব। কীৰ্তন দশম ঘোষা ৰত্নাৱলী শেষ, অসমীয়া জাতিও লাহে লাহে শেষৰ ঘৰলৈ গৈ আছে। জয়তে মই আপোনালোকৰ যোগেদি মই জনাব বিচাৰিছোঁ, পশ্চিম গোলাঘাট গ্ৰন্থমেলাৰ সাহিত্য সমাৰোহ এই অনুষ্ঠান ভাগ অন্য বছৰতকৈ এই বছৰ ব্যক্তিগত অনুষ্ঠান। এই অনুষ্ঠান ভাগিত বিভিন্ন প্ৰকাৰৰ ইয়াতে গ্ৰন্থমেলা, আপোনাৰ দোকান, আৰু আমাৰ লগতে আগৰ বছৰৰ দৰে এইবাৰো শংকৰ মাধৱ নামেৰে এভাগী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ গুৰুজনাৰ আৰ্হিলাৰে এভাগী শংকৰ মাধৱ নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে। আমি এই নামঘৰ ভাগি মই গোলাঘাট জিলাৰ আঠখেলীয়া অন্তৰ্গত সৰু কছাৰীৰ পৰা আহি এই নামঘৰ ভাগ পৰিচালনা কৰি আহিছোঁ। এই পৰিচালনা কৰোঁতে আমি দেখিছোঁ যে এই গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ যি ঐতিহ্য, আগৰ দৰে এইবাৰ অলপ ব্যক্তিগত অনুষ্ঠান, এই অনুষ্ঠান ভাগিত সঁচাকৈ মই আহি পেলাই উৎফুল্লিত হৈ পৰিছোঁ। আৰু লগতে এই গ্ৰন্থমেলাৰ অনুষ্ঠানত আমি যিমানসকল ইয়াত প্ৰতিষ্ঠান আছে, কিতাপকে মুখ্য কৰি আপোনাৰ এইবোৰ গছপুলি, বিভিন্ন ধৰণৰ দেৱবাদ্য ইত্যাদিকে কৰি যিমানখিনি আছে, এইখিনি দেখি পেলাই মই আচৰিত হৈছোঁ। আৰু আমি এবাৰ কি কৰিছোঁ, এই গ্ৰন্থমেলাৰ অনুষ্ঠানত আমাৰ এই শংকৰ মাধৱ নামঘৰত ৰাতিপুৱা আৰু সন্ধ্যা দুই প্ৰসংগ হয়। আমি পুৱাবেলা প্ৰসংগত আমি প্ৰসাদৰ ব্যৱস্থা ৰাখিছোঁ। আৰু এই প্ৰসাদ আমি কি কৰিছোঁ, এইবছৰ আমি প্ৰত্যেক দোকানে দোকানে যিমানবিলাক আছে আমি সকলোকে আমি নিৰ্মাল হিচাপে তেখেতলোকক অৰ্পণ কৰিছোঁ। আৰু তেখেতলোকে বৰ আনন্দিত হৈছে যে আমি অন্য বছৰ এইবাৰ যে আমি নিৰ্মাল হিচাপে প্ৰসাদটো পাইছোঁ, যে তেখেতলোকে বহুত সন্তোষিত হৈছে। সেইকাৰণে মই জনাব বিচাৰোঁ যে পশ্চিম গোলাঘাট গ্ৰন্থমেলা সাহিত্য যি সমাৰোহ, এই সমাৰোহলৈ এই গোলাঘাটবাসীৰ যিমানসকল ছাত্ৰ ছাত্ৰী, ৰাইজ, যুৱক যুৱতী তেখেতলোকে অহা নাই, মই তেখেতলোকক বিনম্ৰতাই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে আহক, যে অনুষ্ঠানটি কেনেকৈ ধৰণে এইবুলি আজি পশ্চিম গোলাঘাট সাহিত্য গ্ৰন্থমেলা শাখা সাহিত্য সভাই যেনেকৈ অনুষ্ঠিত কৰিছে, আৰু এই অনুষ্ঠানৰ লগত জড়িত হৈ আমাৰ যি অভ্যৰ্থনা সমিতি বিষয়ববীয়াসকলে যেনেকৈ ধৰণে তেখেতলোকে ত্যাগ কৰি পেলাই এই অনুষ্ঠান ভাগি মানে খুব সুন্দৰ হিচাপে সাফল্যমণ্ডিত কৰিছে, তাৰ বাবে মই মোৰ ফালৰ পৰা মই সেই আহ্বায়ক সমিতিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতেও যাতে তেখেতলোকে এনেকুৱা ধৰণৰ অনুষ্ঠান কৰি আজি নৱপ্ৰজন্মসকলক আমাৰ গুৰুজনাৰ যি শংকৰ মাধৱদেৱৰ যি গুৰুজনাৰ নীতি আদৰ্শ, সেই আদৰ্শবিলাক যাতে আমাৰ চিৰযুগমীয়া হৈ ৰয়, সেইকাৰণে তাকে মই কামনা কৰিছোঁ। আৰু লগতে আৰু এটা কথা মই বিশেষভাৱে ক'ব বিচাৰোঁ যে আমাৰ অসমৰ এজন ব্যক্তিক্ৰমী আমাৰ শিল্পী শ্ৰদ্ধাৰ প্ৰয়াত জুবিন গাৰ্গদেৱ, তেখেতে প্ৰয়াত হৈ গৈছে, আৰু তেখেতৰ ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইত্যাদি আয়োজন কৰিছে। গতিকে সেই অনুষ্ঠানৰ যোগেদিও মই আমাৰ গোলাঘাটবাসী সমূহ ৰাইজক, যুৱক যুৱতী, কণ মইনা মইনাসকলক অংশগ্ৰহণ কৰি এই অনুষ্ঠান ভাগি যে আৰু সাফল্যমণ্ডিত কৰে তাৰে মই কামনা কৰিলোঁ। হয়, গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025ৰ আজি তৃতীয়টো দিন। ইতিমধ্যে আমাৰ 22 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈকে গোলাঘাট সমন্বয় ক্ষেত্ৰত
গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025 অনুষ্ঠিত হৈ থাকিব। আজি তৃতীয়টো দিন। আজি তৃতীয়টো দিনত আমাৰ প্ৰথম কাৰ্যসূচী হৈছিল গোলাঘাট জিলা মহিলা সমিতিৰ উদ্যোগত আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ আকাশ উপ সমিতিৰ সহযোগত কীৰ্তন পাঠ আৰু প্ৰাৰ্থনা প্ৰতিযোগিতা। আৰু এই কীৰ্তন পাঠ আৰু প্ৰাৰ্থনা প্ৰতিযোগিতা উদ্বোধন কৰে আমাৰ শ্ৰদ্ধাৰ পবিত্ৰ প্ৰাণ বৰা ছাৰে আৰু বন্তি প্ৰজ্বলন কৰে প্ৰিয়ংকা শইকীয়া দাস বাইদেৱে। ইয়াৰ পিছতে আচলতে আমাৰ মূল মঞ্চত দল সংগঠনৰ আৰু জ্যেষ্ঠ সাংবাদিকসকলৰ এটা আদৰণি অনুষ্ঠান হৈ গৈছে। তাৰ পিছতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান আৰম্ভ হৈছে। হাস্য ব্যংগ উপসমিতি এখন আছে, সেই উপসমিতিৰ উদ্যোগত এটা অনুষ্ঠান আৰম্ভ হৈছে ইতিমধ্যে। আৰু সামগ্ৰিকভাৱে আজি দিনজোৰা কাৰ্যসূচী আছে। সন্ধিয়ালৈকে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি থাকিব। ইয়াৰ পিছতে 4 বজাৰ পৰা সুৰ সন্ধানীৰ বিভিন্ন অসমীয়া চলচ্চিত্ৰ গীত ছবিৰ চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠান আছে, গীতৰ প্ৰতিযোগিতা আছে। গতিকে সন্ধিয়ালৈকে তেনেকৈ ধৰণে বিভিন্ন কাৰ্যসূচীৰে আজি এই অনুষ্ঠান চলি থাকিব। আৰু বিশেষকৈ আমাৰ এই সমন্বয় ক্ষেত্ৰত আমি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2023ত আমি অনুষ্ঠিত কৰিছিলোঁ আৰু দ্বিতীয়বাৰৰ বাবে আকৌ আমি এইবাৰ অনুষ্ঠিত কৰিছোঁ। আমাৰ 23 চনতো আচলতে বিশেষ এটা আকৰ্ষণীয় অনুষ্ঠান আছে, আমাৰ শংকৰ মাধৱ নামঘৰ। সেই শংকৰ মাধৱ নামঘৰ আমি 23 চনতো আচলতে প্ৰতিষ্ঠা কৰিছিলোঁ আৰু এই 2025 চনতো গ্ৰন্থমেলাৰ বাকৰিত অস্থায়ীভাৱে আমি এভাগী শংকৰ মাধৱ নামাকৰণেৰে নামঘৰ আমি প্ৰতিষ্ঠা কৰিছোঁ। এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছোঁ আচলতে। সকলোৱে যাতে সেই আধ্যাত্মিকতাৰ মাজেদি গ্ৰন্থৰ সুবাস লয়। পুৱা গধূলি আমাৰ ইয়াত নাম হৈ থাকে। সন্ধিয়া ধূপ ধূনাৰে ভকত বৈষ্ণৱে সকলো দোকানে দোকানে গৈ বিপণীসমূহত গৈ পেলাই তেওঁলোকে ধূপ ধূনা ঘূৰাই তেনেধৰণে আমাৰ কাৰ্যসূচী আমি আগবঢ়াই লৈ গৈছোঁ। আৰু এই আমাৰ শংকৰ মাধৱ নামঘৰৰ দ্বাৰ উন্মোচন কৰিছিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি শ্ৰদ্ধাৰ জিতুল ৰাজখোৱা ডাঙৰীয়াই। গতিকে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ গোলাঘাট সমন্বয় ক্ষেত্ৰলৈ। 29 তাৰিখলৈকে আমাৰ এই অনুষ্ঠান চলি থাকিব। সকলো আহক আৰু গ্ৰন্থৰ সুবাস লওক।